সকলো নিচাবৰ মৰণকাৰী গাঁৱৰ যুৱক যুৱতী বয়োজ্যেষ্ঠসকলে লগ লাগি এটা ভেলাঘৰ তৈয়াৰী কৰিছে। আপোনালোকে দেখিছে তিনিদিনীয়া কাৰ্যসূচী হ'ব। প্ৰথম দিনা ল'ৰা ছোৱালী খেল ধেমালি, মহিলাসকলৰ ৰছী টনাটনি হ'ব, হাঁহ ধৰা প্ৰতিযোগিতা হ'ব। যেনে এই এটা ঘৰৰ মাজত মানে হাঁহ এটা ভৰাই দিব, তাত ধৰা ধৰি হ'ব। তাৰপৰা পুৰুষসকলৰ মানে কলগছত বগাই পেলাই হাঁহ ধৰা হ'ব। তাতে লগতে সৰু সৰু ল'ৰা ছোৱালীৰ চিত্ৰাংকন প্ৰতিযোগিতা হ'ব। প্ৰীতি ভোজ হ'ব তৃতীয় দিনা মেজি জ্বলোৱা হ'ব। লগতে চবতকৈ আকৰ্ষণীয় এটা বস্তু আছে, আমাৰ আহোম সম্প্ৰদায়ৰ মহিলাসকলৰ মানে সাজৰ প্ৰতিযোগিতাটোত সকলো মহিলাই অংশগ্ৰহণ কৰিব। লগতে চিৰা পিঠাবিলাক বনোৱা হ'ব আৰু খোৱা বোৱা হ'ব মেজি তলত। সেয়াই আৰু আপোনাৰ মুখত যদি এটি বিহু গীত শুনিবলৈ পাওঁ। নিশ্চয়। কি গাম এতিয়া? নলটেঙা ঢেকীয়া। হাই হাই নলটেঙা ঢেকীয়া নিমখ লকীয়া নিমখ লকীয়া তাৰে লগত খুতৰা ঐ হাই হাই ভালে কৈ মই ৰান্ধি দিম, ভালে কৈ মই বাঢ়ি দিম, ভালে কৈ মই বাঢ়ি দিম, পেটে ভৰাই এসাঁজি খাবা। যুৱ চামৰ তাৰপিছতে আমাতকৈ মানে ডাঙৰ চামৰ বহুত কষ্ট আছে। সিহঁতৰ দিনে নিশাই প্ৰচেষ্টাত এইখিনি হৈ উঠিছে। ব্যক্তিগতভাৱে মই সিহঁতক ধন্যবাদ জনাব নোৱাৰিলোঁ। আপোনালোকৰ মাধ্যমেৰে মই ধন্যবাদ জনাইছোঁ ইমানখিনি সিহঁতে সম্ভৱ কৰি দিয়াৰ বাবে। তাৰপিছতে লগতে আপোনালোক আহিলে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলোকে। লগতে বাপতিসাহোন ভোগালী বিহুৰ ওলগ জনাইছোঁ, আপোনালোককো নিমন্ত্ৰণ জনাইছোঁ নিচাবোৱা মৰাণকাৰী গাঁৱৰ বাসিন্দাৰ তৰফৰ পৰা। ইয়াতে 3খন গাঁও বুলি ক'ব লাগিব, নিচাবোৱা, মৰাণকাৰী, তাৰপিছতে কুমাৰ গাঁও। যে এই অমৃত ৰস বুলি কোৱা হয় আহোম সম্প্ৰদায়ৰ এটা, এইটো প্ৰতিযোগিতা কেতিয়া হ'ব? এইটো আছে আপোনাৰ 14 তাৰিখৰ দিনা। 14 তাৰিখ। একাকী বিহু